মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপিডিয়া হোম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো দ্বাদশ শ্ৰেণীৰ অসমীয়াৰ ইতিপাঠ, যিটোৰ নাম হৈছে মূল্যবোধ শিক্ষা। ছাত্ৰ-ছাত্ৰীসকল, মই ইতিমধ্যে দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান আৰু এডুকেশ্যনৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াইছো। তোমালোকে যদি মোৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। আহা আজি এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰোঁ। 1 নম্বৰ, ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? উত্তৰ, ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ। 2 নম্বৰ কুৱেশ্যন, প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল? উত্তৰ, প্ৰথম অৱস্থাত মূল্য শব্দটো কেৱল অৰ্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল। 3 নম্বৰ কুৱেশ্যনটো আহিছো, নৈতিক শব্দটোৰ ইংৰাজীৰ প্ৰতিশব্দ মৰেল শব্দটো উৎপত্তি কোন ভাষাৰ পৰা হৈছে? উত্তৰ, নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি লেটিন ভাষাৰ পৰা হৈছে। 4 নম্বৰ কুৱেশ্যনটো আহিছো, মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি? উত্তৰটো হ'ব, এজন ব্যক্তিৰ সৌন্দৰ্যবোধৰ উপলব্ধিখিনি নিজৰ গ্ৰহণযোগ্য দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে, সেয়ে ই ব্যক্তিনিষ্ঠ। 5 নম্বৰ কুৱেশ্যন আহিছো, ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে? উত্তৰ, ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষা পৰিষদে 84টা মূল্যবোধ চিনাক্ত কৰিছে। এইবাৰ আহিছো তোমালোকৰ চমু প্ৰশ্ন লক্ষ্য। 1, আদৰ্শবাদী দাৰ্শনিকৰ মতে মূল্যবোধ কেইটা আৰু কি কি? উত্তৰ, আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ 3টা। সেইকেইটা হৈছে সত্যম, শিৱম, সুন্দৰম। তেওঁলোকৰ মতে এই 3টা হৈছে চিৰন্তন মূল্যবোধ, যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে, মানুহৰ দায়িত্ব হ'ল কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। 2 নম্বৰ কুৱেশ্যনটো আহিছো, ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি? উত্তৰ, ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে। ভাগ কেইটা হৈছে ধৰ্ম, অৰ্থ, কাম আৰু মুখ্য। 3 নম্বৰ কুৱেশ্যনটো আহিছো, প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়? উত্তৰ, প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে, সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰে। 4 নম্বৰ কুৱেশ্যনটো আহিছো, সহজ অৰ্থত মূল্যবোধ মানে কি? উত্তৰ, সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰে। 5 নম্বৰ কুৱেশ্যনটো আহিছো, মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি? উত্তৰ, মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে 4টা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে। সেইকেইটা হৈছে ক, যুক্তিনিষ্ঠতা, শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ কৰা। পৰোপকাৰিতা, আনৰ সুখ দুখৰ প্ৰতি সহানুভূতি হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা। দায়িত্ববোধ, সমাজত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল ত্ৰুটিসমূহ স্বীকাৰ কৰি লোৱা। নৈতিক স্বতন্ত্ৰতা, নিজাববীয়াকৈ কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আহিছো তোমালোকৰ দীঘল প্ৰশ্নলৈ। 1 নম্বৰ, আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি? বুজাই লিখা। উত্তৰ, আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে, কিয়নো মনৰ বা আত্মাৰ বিকাশেহে
মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। কিন্তু বৰ্তমান যান্ত্ৰিক সভ্যতাই মানুহক বস্তুবাদী জগতখনৰ প্ৰতি বেছি আকৰ্ষিত কৰিছে, যাৰ ফলত আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব কমি আহিছে। বিলাসিতাপূৰ্ণ জীৱনৰ প্ৰতি মানুহ বেছি আকৰ্ষিত হৈছে। সেয়েহে আদৰ্শবাদীসকলে ভাবে যে আধ্যাত্মিক মূল্যবোধৰ অভাৱৰ বাবে আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল, দুৰ্নীতিপৰায়ণ আৰু অনৈতিক। আধ্যাত্মিক মূল্যবোধৰ বিকাশ তেতিয়াহে হ'ব যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব, সহযোগিতা, অহিংসা ভাৱ, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ'ব। সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব বুজি মন আৰু আত্মাৰ বিকাশৰ ওপৰত সচেতন হোৱা দৰকাৰ আৰু নতুন প্ৰজন্মক কেৱল বস্তুবাদী জগতখনতে সীমাবদ্ধ নাৰাখি আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰে সৎ পথৰ সন্ধান দিয়া উচিত। এবাৰ আহিছো তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। নন্দনতাত্ত্বিক মূল্যবোধে কি কি বিষয় সামৰি লৈ চমুকৈ আলোচনা কৰা। উত্তৰ: মানৱ জীৱনৰ 3টা মূল্যবোধ হৈছে সত্য, শিৱম আৰু সুন্দৰ। এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক মূল্যবোধক আন কথাত সৌন্দৰ্যবোধ বুলিও ক'ব পাৰি। এই মূল্যবোধ কেৱল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য। অপাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰিব নোৱাৰি। নন্দনতান্ত্ৰিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ'ব পাৰে। মনোযোগেৰে চালে সকলো বস্তুৰে সৌন্দৰ্য উপভোগ কৰিব পাৰিম। এবাৰ আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ। চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: চিৰন্তন মানে চিৰদিন বৰ্তি থকা। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰম এই 3টা হৈছে চিৰন্তন মূল্যবোধ, যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ'ল কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। সূক্ষ্ম দৃষ্টিৰে চালে আৰু গভীৰভাৱে উপলব্ধি কৰিব জানিলে আমাৰ চৌপাশৰ প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে আমি ইন্দ্ৰিয়গ্ৰাহ্য সুখ বা সুন্দৰতা বিচাৰি পাওঁ। সুন্দৰ প্ৰকৃতিখনৰ মাজতে চিৰন্তন মূল্যবোধ ব্যাপ্ত হৈ আছে। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লৈ আলোচনা কৰা। উত্তৰ: মানুহ সামাজিক প্ৰাণী। নৈতিকতাৰ লগত সামাজিক নীতি নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে। এটি শিশু জন্মৰ পিছৰ পৰা পৰিয়াল আৰু পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হয় আৰু সামাজিক নীতি নিয়মসমূহ আয়ত্ব কৰিবলৈ লয়। সমাজৰ ৰীতি নীতি মানি চলিবলৈ নৈতিকতাৰ প্ৰয়োজন। সমাজৰ গ্ৰহণযোগ্য নীতি নিয়ম, আচাৰ ব্যৱহাৰ আদিকে নৈতিক আচৰণ বুলিব পাৰি। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। গতিকে নৈতিক মূল্যবোধৰ ধাৰণাই সমাজৰ গ্ৰহণযোগ্য নীতি নিয়ম, আচাৰ ব্যৱহাৰ, উচ্চ আদৰ্শ আৰু মনোভাৱ আদি আটাইবোৰ সৎ প্ৰবৃত্তিক সামৰি লয়। 5 নম্বৰ কুৱেশ্যন। মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা। উত্তৰ: মূল্যবোধ মানে হৈছে প্ৰচলিত ধ্যান ধাৰণাৰ প্ৰতি সন্মান জনোৱা। এখন সুস্থ আৰু শৃংখলাবদ্ধ সমাজৰ বাবে এই মূল্যবোধ সৃষ্টি অতি আৱশ্যকীয়। মূল্যবোধ থকাৰ বাবেহে মানুহ অন্য জীৱ-জন্তুতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। মূল্যবোধে সামাজিক জীৱন পৰিচালিত কৰে। মূল্যবোধৰ জৰিয়তেহে প্ৰকৃত জীৱন নিৰ্বাহৰ পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰে। মূল্যবোধ অবিহনে মানৱ আচৰণৰ অৱক্ষয় হ'ব আৰু সমাজ হৈ পৰিব পংগু আৰু বিশৃংখল। অৰ্থাৎ সামাজিক আচাৰ আচৰণত অনৈতিকতাই বিৰাজ কৰিব। গতিকে মূল্যবোধৰ জ্ঞান আয়ত্ব কৰাটো প্ৰতিজন ব্যক্তিৰ দায়িত্ব। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ। ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।